পৰম কৃপালু বাপাই সমস্ত আজি আমি প্ৰত্যেকজন ব্যক্তি এটা কথা ওপৰত উপলব্ধি কৰিব লাগিব যে উজনিৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ যিটো গতিবেগ এই গতিবেগৰ যিটো ব্যৱস্থা দিনক দিনে বাঢ়িছে। আজি আপোনালোকে চাওক ৰাজহুৱাকে ভাগৱত গীতা বা অন্যান্য শাস্ত্ৰৰ অনুষ্ঠান আয়োজন কৰাৰ উপৰিও ব্যক্তিগতকেও হয়তো যদি আপুনি সমীক্ষা চলায় অসমত এনেকুৱা এটা দিন নাই যোনটো দিনত কাৰোবাৰ ঘৰত নহয় কাৰোবাৰ ঘৰত, কাৰোবাৰ ৰাজহুৱা অনুষ্ঠানত নহয় কাৰোবাৰ ৰাজহুৱা অনুষ্ঠানত ভাগৱতৰ অনুষ্ঠান আয়োজন কৰা নাই। প্ৰতিদিনাই প্ৰতিটো স্থানতে চলি আহিছে। কিন্তু ডাঙৰ কথা যে আমি ভাগৱতৰ অনুষ্ঠান কিয় পাতিছো, কেনেকে পাতিছো আৰু কেনেকে শুনিবলৈ আহিছো সেইটোৰ ওপৰতেহে নিৰ্ভৰ কৰিব। কেৱল যদি আমি ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি আনুষ্ঠানিকতাৰ ধামখুমীয়াৰ কেৱল ই এটা আমাৰ বছৰিকা ভকত সেৱাৰ উৎসৱতেই সীমাবদ্ধ থাকো তেতিয়াহ'লে ইয়াৰ যিটো গৰিমা ইয়াক আমি হৃদয়লৈ আনিব নোৱাৰিম। উৎসৱৰ পৰা উদ্ভৱলৈ আনি সেৱাৰ মনোভাৱ সঁচা অৰ্থত পালন কৰিব পৰাৰ লক্ষ্য প্ৰাপ্তি কৰি দিয়াটোৱে হৈছে ভাগৱতৰ মূল লক্ষ্য আৰু উদ্দেশ্য। এই উদ্দেশ্য এই লক্ষ্য আগত ৰাখি আমি যিহেতুকে আজি ভাগৱতৰ অনুষ্ঠান ভাগি আয়োজন কৰিছো আমাৰ গৃহত, তেতিয়াহ'লে আমি প্ৰত্যেকেই গৃহস্থ সমন্বিতে ইয়ালৈ অহা প্ৰতিজন ব্যক্তিয়ে আপোনাৰ খবৰ পৰা আমাৰ দৰে অধমলৈকে আমি এটা কথা উপলব্ধি কৰিব লাগিব যে আমি ভাগৱত নিমন্ত্ৰণ পোৱাৰ লগে লগে ইয়ালৈ আহি কিয় শুনিবলৈ আহিছো। কাৰণ বাবাই সমস্ত ভগৱন্তই আমাক পৰম কৃপা কৰি এই পৃথিৱীলৈ চাৰিমুঠি জীৱৰ ভিতৰত মানুহ হিচাপে পঠিয়াই দিলে। মানুহ হিচাপে পঠিয়াই দিয়াৰ লগত আমাৰ মাজত কিন্তু এটা ব্যাধি পঠিয়াই দিলে, বেমাৰ। কি বেমাৰ? এই বেমাৰটোৰ নামে হৈছে ভৱৰোগ। এই ভৱৰোগ যুক্ত যিটো বীজাণু, এই বীজাণুৱে আমাক চবকে স্পৰ্শ কৰিব। গতিকে এই বীজাণুৰ পৰা ৰক্ষা পাবৰ কাৰণে ভাগৱত ৰূপী ভক্তি ৰসৰে সমৃদ্ধ চিকিৎসাৰ এই শাস্ত্ৰখনৰ পৰা ৰাম নামৰ প্ৰতিষেধক লৈ নিজক কিন্তু আমি বীজাণুমুক্ত কৰিবই লাগিব। বীজাণুটোৰ নাম হল ভৱৰোগৰ পৰা উদ্ভৱিত হোৱা বীজাণু, যাৰ নাম কলি, যিয়ে আমাৰ শৰীৰত প্ৰৱেশ কৰি আমাক এনেকুৱাকৈ আক্ৰমণ কৰে যাৰ যোগেদি আমি সম্পূৰ্ণৰূপে ধ্বংস হৈ যাওঁ। তাৰ পৰা ৰক্ষা পাবৰ কাৰণে এই ভাগৱত ৰূপী মহৌষধ জীৱৰ প্ৰতিষেধক হিচাপে মহাপুৰুষ কৃপালু গুৰুজনাকে প্ৰমুখ কৰি মনীষীসকলে আমাক প্ৰদান কৰিছে। যি মহৌষধ পান কৰিলে আপোনাৰ জীৱনৰ গতিয়ে সলনি হৈ যায়। কাৰণ এই ভাগৱতে কি কৰে? মৰিবলৈ যোৱা সকলৰ জীৱনৰ পৰিৱৰ্তন আনি দিয়ে। প্ৰমাণ কোন? কলিয়ে ক্ৰিয়া কৰা বৈষ্ণৱ ৰজা পৰীক্ষিত। অকল ভকত বৈষ্ণৱ সাধু মহন্ত হল বুলিয়ে যে কলিয়ে নাপাব তেনেকুৱা কোনো কথা নাই। কাৰণ পৰীক্ষিতৰ যোগেদি কলি কিয় লম্ভাই দিলে? যদি আজি পৰীক্ষিতক নিদি পেলাই যদি কলিটো আনি কংস বা হিৰণ্যক্ষক দি পেলাই যদি তেওঁলোকক ভাগৱত জ্ঞানৰ যোগেদি যদি ভাল কৰিলেহেঁতেন, বৰ্তমান সময়ত আমি এনেকৈ ভাগৱত শুনিবলৈ নাহিলোহেঁতেন। আমি কি ভাবিলোহেঁতেন যে বেয়া মানুহ এজনক ভাল কৰি দিছে, গতিকে এইটো একো ডাঙৰ কথা নহয়। এজন ভাল বৈষ্ণৱৰ যোগেদি ভাগৱত জ্ঞান উপগত কৰি তেওঁৰ জীৱনৰ পৰিৱৰ্তনৰ উদাহৰণেৰে আমাক এটা আদৰ্শ দি থৈ গল যে ৰজা পৰীক্ষিতে তক্ষক ৰূপী মৃত্যুৰূপী সৰ্পৰ দংশনৰ অভিশাপৰ যোগেদি মৰিবলৈ যোৱা গতিক সুখদেৱ স্বৰূপ মহাসাধুৰ যোগেদি তিনিটা তত্বৰ দ্বাৰা জীৱনৰ গতিয়েই সলনি কৰি দিলে। কি পালে? অসতোমা সদ্গময়, তমসোমা য়ুতিগময়, মৃত্যুমা অমৃতংগময়। গতিকে আমি এই ভাগৱতৰ যোগেদি এই তিনিটা সত্যৰ সন্মুখীন হৈ আমাৰ জীৱনৰ গতি সলনি কৰিব লাগিব। ভাগৱতে আমাক এক নম্বৰ কি দিব? সত্যৰ সন্ধান দিব। সত্য মানে কি?
পৰম পুৰুষ ভগৱন্ত এ ৰাম তুমি হে কেৱল সঞ্চাৰ খবে মায়াময় তোমাতে সেহন্তে হুৱে সৃষ্টি স্থিতি লয় পৰম পুৰুষ ভগৱন্তই সঁচা তেওঁ যদিও সুবিধাৰ কাৰণে তিনজনক তিনটা দায়িত্ব দিছে সৃষ্টি স্থিতি প্ৰলয়ৰ চালিকা শক্তি ৰূপে কিন্তু তেওঁ আছে এই সত্য আমাক ভাগৱতে উপলব্ধি কৰাই দিয়ে অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয় এই তিনটা শৈলীৰ মূল গৰাকীজন হল পৰম পুৰুষ ভগৱন্ত 2 নম্বৰ আমাক কি দিয়ে আন্ধাৰৰ পৰা পোহৰ দিয়ে আমি কৃষ্ণৰ জ্যোতি ভাগৱতৰ যোগেদি নোপোৱালৈকে আমি কিহত আবদ্ধ হৈ থাকিম পৰম পুৰুষ ভগৱন্তৰ সৃষ্ট মায়াযুক্ত অন্ধকাৰত আমি আবদ্ধ হৈ ইফালে সিফালে ঘূৰি ফুৰিম সঁচা কোনটো উপলব্ধি কৰিব নোৱাৰিম কিন্তু গুৰুত আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰৰ মহাজ্ঞানৰ যোগেদি ভাগৱতৰ দ্বাৰা কৃষ্ণৰ পোহৰৰ জ্যোতিৰে নিজৰ জীৱন উদ্ভাসিত কৰিব পাৰিলে আমাৰ জীৱন ধন্য হৈ যাব যাৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুক দেৱহতীয়ে ঈশ্বৰ যে যুগৰ পথ দেখাওতা সূৰ্য এইটো সুন্দৰকৈ বুজাই থৈ গৈছে কি বুলি এ ৰাম এতেকে জানিলো মই এ ৰাম অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে শান্ত হৈয়া জীৱ জগতৰ তা সম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ গতিকে অকল কপিলেই নহয় ভগৱন্তৰ প্ৰতিটো অৱতাৰে যুগৰ পথ দেখাওতা সূৰ্য ৰূপে আমাক পোহৰ দেখুৱাই হৃদয়স্থ হৈছে খালি আমি আজিৰ দৰে সৎ সমাজৰ যোগেদি সেই পোহৰটো লবলৈ জানিব লাগিব বুজিব লাগিব আৰু শিকিব লাগিব 3 নম্বৰ তত্ত্ব কি দিলে মৃত্যুমা অমৃতংগময় আমি প্ৰত্যেকেই মৰিবলৈ গৈ আছো কিন্তু ভাগৱতে আমাৰ জীৱনৰ গতি সলনি কৰি অমৃতময় কৰি তোলে অৰ্থাৎ মৃত্যুৰ সেই ভয়াবহ ক্ষণ উপনীত হলেও সাহসেৰে তাক সন্মুখীন হ'ব পাৰে যিটো ৰজা পৰীক্ষিতে হ'ব পাৰিছিল গতিকে ৰজা পৰীক্ষিতে যদি 7 দিন ভাগৱত শুনি সুন্দৰকৈ মৰণক তৰণলৈ পৰিৱৰ্তন কৰিব পাৰে জোনাই জিলাৰ মৰিধল আঞ্চলিকৰ আজি এই কৃপালু বাপজনৰ ঘৰত প্ৰকাশিত হোৱা বৈ থকা এই নাম গংগাৰ পাৰত বহি আপোনালোকৰ দৰে ভকতৰ যোগেদি আমি কিয় সংসাৰ তৰিব নোৱাৰিম এই প্ৰশ্নৰে আমি প্ৰত্যেকেই ভাগৱত শ্ৰৱণ কৰিব লাগিব যাৰ কাৰণে এতিয়া মহাপুৰুষে লিখিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ পৰম পুৰুষ ভগৱন্তৰ আজ্ঞা সৃষ্টিকৰ্তা ব্ৰহ্মা পালনকৰ্তা বিষ্ণু সংহাৰকৰ্তা শিৱই আখৰে আখৰে পালন কৰে বুলি কৈ কৃষ্ণৰ জয় ঘোষণা কৰিছে এতিয়া ডাঙৰ কথা হল পৰম পুৰুষ ভগৱন্তৰ জয় ঘোষণা কৰি মহাপুৰুষে কৈছে তেওঁৰ আজ্ঞা ব্ৰহ্মা বিষ্ণু শিৱই পালন কৰে তাৰ যোগেদি আমাক কৈছে তোমালোকেও কৃষ্ণই কোৱা কথাবিলাক শুনা শুনি পেলাই পালন কৰা এতিয়া আপোনালোকে হয়তো মনত ভাবিব তেওঁলোকে কৃষ্ণক লগ পাইছিলে কাৰণে কৃষ্ণই যেনেকে কৈছিলে তেনেকে পালন কৰিছিলে আমিতো আজিলৈকে কৃষ্ণক দেখায়ো নাই তে কেনেকে পালন কৰিম কলিযুগৰ লোকসকলে ভগৱন্তক চাক্ষুষ দৃষ্টিৰে কেতিয়াও নেদেখে দেখাটো সম্ভৱ নহয় তেওঁ অব্যক্ত বুলি কৈছে কিন্তু কলিযুগৰ লোকসকলে এটা ধাৰাৰ যোগেদি কৃষ্ণৰ কথা পালন কৰিব পাৰে অৰ্থাৎ দুটা বস্তুক আমি সন্মান জনাব লাগিব এক শাস্ত্ৰ 2 নম্বৰ গুৰু এটা ডাঙৰ কথা হল শাস্ত্ৰই আমাক কৈ আছে নাম বিনে গতি নাই গুৰুৱে আমাক কৈ আছে সৎসংগৰ কাষলৈ যোৱা এতিয়া তাৰ পিছতো যদি আমি পালন নকৰো তাৰ কাৰণে শাস্ত্ৰ আৰু গুৰুৰ ক্ষতি নহয় হে ৰাম শাস্ত্ৰ গুৰু সবে শিষক শিখাবে শুদ্ধ উপদেশ দিব শিষবে শুদ্ধ ভাবে না চৰিলে
তাৰা সবে কি কৰিব। শাস্ত্ৰ আৰু গুৰুৱে আমাক শুদ্ধভাৱে পৰামৰ্শ দিয়াৰ পিছত আমি যদি পালন নকৰো, আচৰণলৈ নানো, তেতিয়া শাস্ত্ৰ গুৰুৱেনো কৰিব কি? সেইকাৰণে এই গুৰু আৰু শাস্ত্ৰই কোৱা কথাখিনি ভগৱন্তৰ মুখৰ নিশ্চিত বাণী। সকলো গুৰু হব নোৱাৰে। প্ৰহ্লাদে দেউতাকে বাৰে বাৰে ভগৱন্তৰ ভক্তিমুখী জ্ঞানৰ বিপৰীতে যোৱা যি ব্ৰাহ্মণৰ শাস্ত্ৰযুক্ত জ্ঞান, সেই জ্ঞান লবৰ কাৰণে সন্ধা আৰু অমৰ্ক নামৰ দুজন ব্যক্তিক দায়িত্ব দিছিলে। কিন্তু প্ৰহ্লাদে কলে যে তোমালোক মোৰ শিক্ষকে, কিন্তু গুৰু হব নোৱাৰা। গুৰু হবলৈ হলে গুপদে আন্ধাৰ, ৰূপদে পোহৰ, আন্ধাৰ বিনাশ কৰি পোহৰৰ সন্ধান, প্ৰকৃত পোহৰৰ সন্ধান দিব পৰাজনহে গুৰু। গতিকে সেই গুৰুৰ জ্ঞান আৰু শাস্ত্ৰৰ তত্ত্বক উপলব্ধি কৰি আমি যদি মানিব পাৰো, তেতিয়া কৃষ্ণৰ কথা মনাই হৈ যাব বুলি কৈছে। কাৰণ ভগৱন্তই বাংময় মূৰ্তি ৰূপে গুৰুসকলৰ যোগেদি এই জ্ঞান দি থৈ গৈছে। কোন গুৰু? বিষ্ণু বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মন। গতিকে আপোনাৰ খবৰ দৰে মহাভকত গুৰুস্বৰূপ ব্যক্তিসকলৰ যোগেদি এই কথাখিনি আমি পালন কৰিলেই কৃষ্ণৰ কথা মনা হৈ যায় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে সেই ভগৱন্তই আপোনাক আমাক তেওঁ কায়িক অৱৰ্তমানতো ভাৱবাদৰ যোগেদি ভকতৰ মাজত থাকি জীৱশ্ৰেষ্ঠ মানৱে তৰণ কৰিব পৰাকৈ পালন কৰিবৰ কাৰণে দিয়া মহাজ্ঞান উপনীত কৰাবৰ কাৰণে তেওঁ কি কৰিছিল? মৎস্য কুৰ্মকে আদি কৰি বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল। গতিকে ২৪ বাৰ তেওঁ এই ধৰাধামলৈ কেৱল জীৱসকলৰ কল্যাণৰ কাৰণে আহিব লগা হৈছিল। মুখ্য অৱতাৰ হৈছে 10টা, বাকী 14টা অৱতাৰ এতেকে 24 অৱতাৰৰ যোগেদি তেওঁ সকলোকে নিৰ্গুণ হৈ গুণলীলা প্ৰকাশ কৰি আমাৰ কাৰণে পৰম তত্ত্ব থৈ গৈছে। সেইকাৰণে মহাপুৰুষে ঈশ্বৰ কৃষ্ণক কোটি কোটি বাৰ নমস্কাৰ জনাইছে। নমো নমো মধুমূৰ ৰিপু মহা হৰি, অন্তৰ্য উত্তম আতি হুৱে যাক স্মৰি। এতিয়া ভগৱন্তই অৱতাৰ লৈ কৰা কাম বিলাকৰ ভিতৰত অন্যতম কাম আছিল দুষ্টক দমন। এতিয়া ইয়াত দুটা দুষ্ট দৈত্যৰ নাম দিছে, এটা হল মধু দৈত্য, এটা হৈছে মূৰ দৈত্য। এতিয়া মধু দৈত্য আৰু মূৰ দৈত্যৰ ক্ষেত্ৰত অকমান এটা কাহিনী আছে, আপোনালোকে জানি ভাল পাব যে ভগৱন্তই মধু দৈত্য আৰু মূৰ দৈত্যক দমন কৰিবৰ কাৰণে এটা কৌশল কৰিছিল। কৌশলটো কি? প্ৰথম যুদ্ধখনত ভগৱন্তই নিজে হাৰো বুলি হাৰি দিছিল। তেতিয়া অসুৰ কেইটা অহংকাৰটো আৰু ওপৰলৈ বাঢ়ি গল, আৰু লগে লগে সিহঁতে কলে, হে ৰাখ, তোমাক মানুহে ভগৱান বুলি এনেই কয়, আজিৰ পৰা প্ৰমাণ হৈ গল ভগৱান আমিহে, তুমিতো ভগৱান নহয়। বোলে কিয়? কাৰণ তুমি আমাৰ লগত হাৰিলা, গতিকে আমি ভগৱান, গতিকে আমি বৰো দিব পাৰো, অভিশাপো দিব পাৰো। গতিকে তোমাক বাৰু আমি এটা বৰে দিম, কি বৰ লাগে কোৱা? ভগৱন্তক অসুৰে সুধিছে কি বৰ লাগে কোৱা? তেতিয়া ভগৱন্তই খুব কৌশলেৰে কৈছে, মোক এনেকুৱা এটা বৰ দিয়া যিটো বৰৰ যোগেদি তোমালোক আনন্দিত হবা আৰু মোৰো উপকাৰ হব। বোলে কি বৰ লাগে? বোলে ইয়াৰ পিছৰ যুদ্ধখনত তোমালোক যাতে মোৰ হাতত মৰিব পাৰা। ইহঁতে কব নোৱাৰা হৈ আনন্দত ভাবি নাচাই পেলাই তথাস্থ বুলি কৈ দিলে। আৰু দ্বিতীয় যুদ্ধত ভগৱন্তৰ হাতত মধু দৈত্য মূৰ দানৱ নিধন হল। এতিয়া আপোনাক আমাক ৰাম নামৰ অস্ত্ৰ দিছে। এই ৰাম নামৰ অস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ব্যৱহাৰ কৰি আমাৰ এই দেহটোক ভগৱন্তৰ বিপৰীত ভাৱলৈ লৈ যোৱা যিবোৰ ভাৱনা, মধু দৈত্য মূৰ দানৱ সদৃশ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, সেইবিলাকক আমি নামৰ যোগেদি মষিমূৰ কৰিব লাগিব। তেতিয়া কি হব? অন্তৰ্যজনেও পৰম ভগৱন্তৰ উত্তম পথ প্ৰাপ্ত কৰিব পাৰিব। গতিকে কৈছে যে সমস্ত জগত উদ্ধাৰক যাৰ নাম, ঈশ্বৰ হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। যাৰ নামে কোনো জাতি ধৰ্ম বৰ্ণ উপাধি বিচাৰ নকৰে, জগতৰ সমস্ত আগ্ৰহী ইচ্ছাযুক্ত ব্যক্তিক উদ্ধাৰ কৰে, সেই নামৰ গৰাকীজনক হাজাৰবাৰ প্ৰণিপাত জনাইছে। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, ভগৱন্ত ভকতৰ কাৰণে নৱৰত্ন। সেইকাৰণে এই ৰত্নৰ অলংকাৰেৰে নিজক অলংকৃত কৰিবলৈ হলে ঈশ্বৰৰ নামৰ দ্বাৰাই আমি আমাৰ আৰম্ভণি বিলাক সিদ্ধি কৰিব লাগে। অৰ্থাৎ ৰাতিপুৱা শুই উঠোতেই
বিচনাৰ পৰা নামোতেই ভগৱন্তৰ নামটো স্মৰণ কৰাৰ পৰা ধৰি ৰাতি শুৱালৈকে যাতে যিমান যিয়ে কাম নকৰো ঈশ্বৰৰ নামটো যাতে নাপাহৰো। গতিকে উদ্ধৱে ভগৱন্তক চাক্ষুকভাৱে পোৱাৰ পিছতো খাওঁতে শুওঁতে উঠোতে বহুতে সকলো সময়তে ঈশ্বৰৰ নাম লয়। আপুনি আমি যদি নলওঁ তেতিয়াহ'লে আমাৰ জীৱনটো বিফল হৈ যাব। সকলো সময়তে ল'ব লাগে। কৰ্মময় জীৱনৰ মাজত থাকি কেৱল নিৰ্দিষ্ট উপাসনাৰ কাৰণে 3টা টাইম ল'ব দিছে বুলি সেই 3টা টাইমত ল'লেই নহ'ব। সকলো সময়তে ল'বলৈ আমাক আহ্বান জনাইছে। তেতিয়াহে হৰি স্মৰণ শ্ৰৱণ কীৰ্তনেহে সিদ্ধি কৰিব সমস্ত কৰ্ম। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। গতিকে মৃত্যুমুখী পথৰ যাত্ৰী ৰজা পৰীক্ষিতক কেন্দ্ৰ কৰি বিশ্লেষিত হোৱা এই দ্বাদশ স্কন্ধ ভাগৱত কৃষ্ণৰ দাস হিচাপে বিষয়বস্তুখিনি অৱতাৰণা কৰিছে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে ৰাজাক কহিলা মহা মুনীন্দ্ৰ মহন্তে। এতিয়া ভাগৱত পৰীক্ষিত ৰজাক কোনে ক'লে? মহামুনি শুকদেৱে। তেওঁক কি বুলি কৈছে? মহন্ত বুলি কৈছে। গতিকে আমি ভাগৱত য'তে ত'তে যাকে তাকে ক'বও নালাগে, য'তে ত'তে যাকে তাকে শুনিবও নালাগে। কাৰ মুখেৰে শুনিবলৈ কৈছে? মহন্তৰ মুখে কথা শুনা প্ৰথমত। আপোনালোকৰ দৰে মহামহন্ত যিসকল হৰিময় পৰম পুৰুষ ভগৱন্তৰ মহান ভাৱনাৰ দ্বাৰা পৰিপূৰ্ণ সেই সকলকে মহন্ত বুলি কৈছে। যাৰ দেহাত্মা বিবেকৰ প্ৰতি কোনো ভূক্ষেপ নাই, কেৱল আত্মা ভাৱনাৰ দ্বাৰা পৰিচালিত, তেনেহেন মহন্তৰ মুখেৰে আমি ভগৱন্তৰ কথা শুনিব লাগে। কাৰ দৰে? ৰজা পৰীক্ষিতৰ দৰে। গতিকে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। সংক্ষেপ বৰ্ণনাৰে বিস্তৃত তত্বৰে মহাপুৰুষ গুৰুজনাই এই বিষয়বস্তুখিনি অৱতাৰণা কৰিছে কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ ৰূপে। হীৰাম আকাশে সঞ্চৰে ৰবি, ৰথ যে নবায়ু, সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু। এই এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। কৃষ্ণ তয়ৰ পিয়াই আমি কৰো কৰ্মযত, হে তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমিত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত। জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, ভাবে কহিও মহাভাগৱত শাস্ত্ৰ। ৰাম কৃষ্ণ কথা ইটো অমিতটো কৰি চাদ, কোনো সুত শোক পৰি ভিতৰ সংবাদ। যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সসাগৰা পৃথিৱী যি নীলায়ে কেৰথে। জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। ভিত্ৰ যেন খাতে পিঠি বিৰহ ৰাজা যত, কৃষ্ণৰ ভকত এন্তে মহাভাগৱত। হৰি স্মৰি জিমতে ৰিলাহাত ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ। বিষ্ণু বৈষ্ণৱৰ কিঞ্চি দেখো নাহি ভেদ, দুইৰো কথা কৰে পাত কৰ স্কন্ধ ছেদ। এতেকে শুনিবই আমি
কৃষ্ণৰ চৰিত্ৰ এহিহে তাৰি বেয়াবে দুৰ্ঘুৰ কলিত। বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে কি কলে আমি আলোচনা কৰিম। আকাশ এখন চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু। এতিয়া আমাৰ যিবিলাক কাম আগত হ'ব লাগে সেইবিলাক কাম পিছত হয়, আৰু যিবিলাক কাম পিছত হ'ব লাগে সেইবিলাক কাম আমি আগত কৰোঁ। ল'ৰা এটা জনা বুজা হোৱাৰ লগে লগে আমি চিধাই কৈ দিওঁ বোলে এতিয়াই নামঘৰলৈ যাব হোৱা নাই, পাঠলৈও যাব হোৱা নাই, এতিয়া পঢ়া শুনা কৰ, প্ৰথমতে আনুষ্ঠানিক শিক্ষা লৈ চাকৰি বাকৰি কৰি বিয়া বাৰু কৰোৱাৰ পিছত যেতিয়া আমাৰ অবিহনে ঘৰৰ দায়িত্ব লবি তেতিয়া নাম পাঠলৈ যাবি বুলি আমি বহুতে কৈ দিওঁ। অৰ্থাৎ যিটো আগত কৰিব লাগিছিল সেইটো আমি সমানে সমানে কৰিবলগীয়া কৰ্মটোক আমি ওলাই কৰি দিওঁ। এতিয়া শাস্ত্ৰই কৈছে যে দুটা সূৰ্যই, এটা সূৰ্য নহয় কিন্তু দুটা সূৰ্যই আমাৰ আয়ুস নিৰন্তন কৰি আছে, যদিও শুনিবলৈ আচহুৱা। এক নম্বৰ সূৰ্যটো কোন? মহাপুৰুষে দেখুৱাইছে নহয়, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। এইটো হল পৰম সূৰ্য কৃষ্ণ। দুই নম্বৰ আপুনি আমি দেখি থকা, আপুনি আমি দেখি থকাটো সূৰ্যটোৰ পোহৰৰ মূল শক্তিটো কিন্তু কৃষ্ণ সূৰ্যহে। গতিকে এয়াই সূৰ্যই আমাৰ জীৱনৰ আয়ুস হৰণ কৰি লৈ গৈ আছে। আজি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ, কাইলৈ আজিৰ দৰে 16 তাৰিখো হ'ব, ৰাতিপুৱা দুপৰীয়া আবেলি সকলো হ'ব, কিন্তু এই 2025 চনৰ 15 তাৰিখটো আমি আৰু জীৱনত কেতিয়াও নাপাওঁ। গতিকে এই যে নেপাওঁ এই ভাৱনাটো যে যাৰ মনলৈ আহিব তেওঁ কিন্তু নামলে পিছত যাম, ভাগৱতলে পিছত যাম, ভকতি পিছত কৰিম এই শব্দটো কেতিয়াও কব নোৱাৰে। সূৰ্যৰ মূল্য আৰু সময়ৰ মূল্য বুজি যেতিয়াই উপলব্ধি কৰে তেতিয়াই কিন্তু ভগৱন্তৰ কৰিবলগীয়া মানৱ জীৱনৰ মূল কৰ্তব্যক পালন কৰিব। সেইকাৰণে আমাক কৈছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বৃথা। আপুনি এবছৰৰ মূৰত, ছমাহৰ মূৰত কৰবাত অনুষ্ঠান এটাত ভাগৱত শুনি ভাল লাগিল বুলি ক'লেই নহব। আপুনি সদা সৰ্বদা কৰ্মময় জীৱনৰ মাজত থাকি অকণমান সময় ভগৱন্তৰ কথা শুনিব লাগিব আৰু ক'ব লাগিব। কিয় লাগিব জানেনে? কাৰণ আমি মানুহ কেতিয়াও অকৃতজ্ঞ নহয়। আমি মানুহ কৃতজ্ঞ। কিয়? কাৰ ওপৰত কৃতজ্ঞ? কৃষ্ণৰ ওচৰত কৃতজ্ঞ। কিয়? আপুনি যে আজি ভাল বেয়া বিভিন্ন ধৰণৰ কথা ভাবিব পাৰিছে, এই ভাবিবৰ কাৰণে যিটো মন লাগে মনটো কিন্তু পৰম পুৰুষ ভগৱন্তই দিছে। আপুনি যে জ্বলা টেঙা তিতা কেহা মিঠা সোৱাদ লব পাৰিছে এই জিভাখনেৰে, যাক আপুনি জ্যোতি বুলি কৈছে, সেই জিভাখন ভগৱন্তই দিছে। আপোনাৰ যে শব্দৰ তীব্ৰতাটোত হেঁচা প্ৰয়োগ কৰি আনৰ কাণত স্পৰ্শ কৰাব পাৰিছে, সেই শব্দ ভগৱন্তই দিছে। আপুনি যে আপোনাৰ হাত দুখনে আজি ভকতৰ চৰণ চুব পাৰিছে, হাত দুখন ভগৱন্তই দিছে। আপুনি যে আজি গৃহস্থৰ নিমন্ত্ৰণত ভাগৱতলৈ আহিব পাৰিছে, আপুনি বহুতক যদি আপুনি সোধে বোলে বৰা বাপ আপুনি ভাগৱতলৈ কাৰ লগত আহিল, কোনোবাই কব মোক ল'ৰাটোৱে থৈ গলি, কোনোবাই কব মোক ছোৱালীজনীয়ে থৈ গলি, কোনোবাই কব মই মটৰচাইকেলেৰে আহিলো, নানানজনে নানা কথা কব, কিন্তু ভাগৱতে কৈছে মিছা। কাকো কোনেও ল'ৰা ছোৱালীও থৈ যাব নোৱাৰে, কোনেও নিজেও মই নিজে আহো বুলিও আহিব নোৱাৰে। আনিব কোনে লাগিব? সৎকৰ্মৰ দ্বাৰা ভগৱন্ত ইয়ালৈ আপোনাক আনিছে কাৰণে আহিব পাৰিছে। গতিকে আপোনাৰ ভৰিত যিখিনি গমনীয় শক্তি সেইখিনিও কিন্তু ভগৱন্তই দিছে। ইমানখিনি তেওঁ আমাক দিছে। অকণমান সময় সূৰ্যটো নাথাকোতেই ৰাতি লাইটৰ পোহৰ কণ লওঁতে মাহৰ মূৰত কিমানখিনি বিল দিব লাগে, তেনেকুৱা পোহৰ ভগৱন্তই আপোনাক আমাক 12 ঘণ্টা বিনামূলীয়াকে দিছে। আৰু আপুনি নিজৰ দেহটো ধুনীয়াকে ৰাখিবৰ কাৰণে, এমুঠি ৰান্ধি খাবৰ কাৰণে আপুনি চৌকাৰ উপৰিও আজি LPG গেছ ব্যৱহাৰ কৰিছে। 3 মাহৰ মূৰত 1100 টকা দি চিলিণ্ডাৰ ভৰাব লাগে, কিন্তু আপোনাক ভগৱন্তই তেনেকুৱা চিলিণ্ডাৰ নলগাকৈ আপোনাক অক্সিজেন দিছে উশাহ লবলৈ। যদি নিদিলেহেঁতেন কিমান চিলিণ্ডাৰ অক্সিজেনৰ কাৰণে কিনিব লগা হৈছে ভাবকচোন। ইমানখিনি কিবা তেওঁ আমাক কৰিছে। আমি যদি
কৰ্মময় জীৱনত থাকি যদি তেওঁৰ নাম ল'ব নোৱাৰো, আমাৰ বহুতে কয় কি বুলি কয়, বোলে মোৰ চব আছে, খাবলৈ ভাত আছে, পিন্ধিবলৈ কাপোৰ আছে, থাকিবলৈ ঘৰ আছে, যাবলৈ গাড়ী আছে, শুনিবলৈ কাণ আছে, চাবলৈ চকু আছে, কবলৈ মুখ আছে, খোৱাত ল'বলৈ জিভা আছে, নাই কি বোলে নাম ল'বলৈ সময় নাই। তেতিয়াহ'লে কিন্তু ভুল হ'ব। এটা ক্ষণ হলেও কৃষ্ণৰ কাৰণে দিবলৈ কৈছে। যি নাই দিয়া তেওঁৰ জীৱন বিলাক বোলে অভাৱত নষ্ট হৈ যায়। তাৰপিছত এটা বৰ ডাঙৰ বান আমাক মাৰিছে, সেইটো আমি মন কৰিব লাগিব দেই, কাৰণ নহলে বহুতৰ এই কথাটো খেলি মেলি হয়। কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। এতিয়া বহুতে এইটোত ভাবিব কৃষ্ণত অৰ্পণ কৰিলে যদি খেলি মেলি হয় তেতিয়াহ'লে নকৰো, আজিৰ পৰা নামো নলওঁ, পাঠো নকৰো। তেওঁত অৰ্পণ কৰিলেওনো খেলি মেলি হ'ব পাৰে নে? হ'ব পাৰে, দুটা কাৰণত। কাৰণ দুটা কৈ দিছো শুনক। এক, আপুনি ধুনীয়াকে নাম গাব জানে, আপুনি ধুনীয়াকে সুৰ ভাল কীৰ্তন পঢ়িব জানে। আপোনাক এজন বাপে মাতি থৈ গল, বোলে বাপ আপুনি কাইলৈ ক'ৰবাত পাঠ নাম আছে নেকি? বোলে নাই, আমাৰ স্কুলত আৰু দেৱী অনা নাই, এনেই সৰস্বতী পূজা অকণ পাতিছো, গতিকে তাতে গৈ আপুনি পাঠ একাঠা কৰি ল'ৰা ছোৱালীকেইটাক কৃপা কৰিবচোন। আপুনি যদি গ'ল, ভগৱন্তই কৈছে যে মোক যিটো নিন্দা কৰে নুহি মূৰ দ্ৰোহী, মোক যিজনে নিন্দা কৰে সেইজন মোৰ দ্ৰোহী নহয়, তেওঁক মই কৃপা কৰো, কিন্তু মোৰ নাম দুপ্ৰয়োগ কৰাজন কিন্তু মোৰ মহাদ্ৰোহী। গতিকে অন্য দেৱতাৰ কৰ্মত কৃষ্ণৰ নাম যদি গায় সেয়া অৰ্পণ কৰিলেও বিঘিনিযুক্ত হৈ যাব। দুই নম্বৰ কেনেকে হয় চাব। আপুনি ভালকে নাম গাব জানে, পাঠ কৰিব জানে, ব্যাখ্যা কৰিব জানে, গৃহস্থই আপোনাক কৈ থৈ আহিলে, বোলে বাপ কাইলৈ আমাৰ ঘৰত আৰু নাম সেৱা আৰু ভাগৱতো হব, গতিকে নামষাৰ অকমান সোনকাল কৰিবগে লাগিব, আপোনালোকে পাৰিলে 11:30 মান বজাত নামষাৰ ভাঙি দিব লাগিব, আৰু আপুনি গলেহে নাম হব, কিন্তু পাৰিলে আপুনি অকমান সোনকালে যাব। গৃহস্থক দেখুৱাই আপুনি কৈ দিলে হ'ব মই 6টা বজাতে পাই যাম। গৃহস্থই জপনাখন খুলি মটৰচাইকেলখনত ভৰিটো দিলেহে নিদিলে আপোনাৰ ভাৱৰ পৰিৱৰ্তন হৈ গল, মই গলেহে নাম আৰম্ভ হব বুলি কৈছে। গতিকে মোক যেতিয়া সোনকালে মাতিছে, 6টাত মাতিছে, মই 8টাত পামগে, মোলেতো ৰৈ থাকিবই লাগিব। এই ভাৱনাৰে যদি ঈশ্বৰৰ নাম লয়, ভগৱন্তই কৈছে মই এই অহংকাৰী দ্ৰব্য কেতিয়াও গ্ৰহণ নকৰো। গতিকে আমি ভগৱন্তত অৰ্পণ কৰিলে প্ৰথম অহংকাৰ ত্যাগ কৰিব লাগিব, 2 ঈশ্বৰ বিমুখী কৰ্মত আমি নাম কেতিয়াও প্ৰয়োগ কৰিব নালাগিব। এই দুটা কৰ্মৰ দ্বাৰা কিন্তু বিঘিনিযুক্ত হৈ যায়। এতেকে শুনিব আমি কৃষ্ণৰ ভকত চৰিত্ৰ, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত্য। গতিকে আমি সেইকাৰণে ভকত ভগৱন্তৰ গুঞ্জক লীলা চৰিত্ৰ শুনিব লাগে, শুনিলে আমি আমাৰ জীৱনৰ কৃতকাৰ্যতা লাভ কৰিব পাৰো। এই সিদ্ধান্তটো আমাক অতি সুন্দৰকৈ পদবন্ধে দিছে। আৰু কি কৈছে, জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ। আজি 28,000 ঋষিয়ে স্বীকাৰ কৰিছে, জাগ যুগ যজ্ঞ কৰি দুখ পালো, আবে কহি উপমহা ভাগৱত শাস্ত্ৰ। এতিয়া ভাগৱত শাস্ত্ৰ আমি কিয় শুনিব লাগে? যে ভাগৱত শাস্ত্ৰৰ যোগেদি আমাক কি দিছে? ঈশ্বৰৰ নাম দিছে। ভাগৱতত অন্য আপুনি একো নাপায়। এই 12টা স্কন্ধযুক্ত ভাগৱত, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দৰ মাজত আপুনি কেৱল কৃষ্ণৰ নাম পাব, কেৱল ভগৱন্তৰ নাম পাব, তাৰ বাহিৰে কিন্তু একো নাপায়। গতিকে এই নামৰ দ্বাৰা সৰ্বকাৰ্য সিদ্ধি হয়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আপোনাৰ আমাৰ সন্দেহ নাইকিয়া কৰিবৰ কাৰণে তেওঁৰ অনন্য সৃষ্টি ঘোষাত লিখি থৈ গুচি গল। কি বুলি? যিটো জনে কৃষ্ণ কথা বিচাৰে ময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ জাগ, যোগাদিৰো ফলক পায় ৰাম, যোগাদিৰো ফলক পায়। সমস্ত ফল এই নামতেই নিহিত হৈ আছে। সেইকাৰণে কৈছে কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ, শুনো সুত শোক পৰীক্ষিতৰ সংবাদ। আমি আগতেই কৈছো যে প্ৰতিটো বস্তু এটা সোৱাদ থাকে। আপোনাক যদি কোনোবাই চেনি অকমান খাবলৈ দিয়ে, তেতিয়া আপুনি কি কব? বৰ মিঠা লাগিছে।
নেমু এডোখৰ চুপিবলৈ দিলে কি কব টেঙা লাগিছে এতিয়া ভাগৱতৰো এটা সোৱাদ আছে সোৱাদটোৰ নাম হল অমৃতময় আৰু এই অমৃতময় সোৱাদ যিমানেই ল'ব সিমানেই মন আনন্দিত হ'ব বুলি কৈছে কিন্তু সকলোৱে বোলে এই অমৃতৰ সোৱাদ নাপায় সকলোৱে নাপায় ভাগৱত বা ভকত সেৱাত বহু মানুহ শ্ৰদ্ধাযুক্তভাৱে ভাগৱতৰ ৰস পান কৰিম বুলি আহে কিন্তু তাৰ ভিতৰতো কিছু ব্যক্তি এনেকুৱাকে আহে বোলে ভাগৱতলৈ আহিছিলো বোলে কেলে আহিছিলে বোলে মোৰ অনুষ্ঠানত যোৱাবাৰ তেখেতে গৈ পেলাই আৰম্ভণিৰ পৰা লাগিলেগে যে এবাৰ আকৌ নাহিলে বেয়া পাব বুলি আহি পেলাই অকমান সময় বহিব বহাৰ পিছত আকৌ তেওঁ মনে মনে অকমান পাঠো কৰি ভাল পায় ব্যাখ্যা কৰিও ভাল পায় সম্পাদকে যেনিবা মাইকটো লৈ প্ৰস্তাৱ কৰিব পৰম শ্ৰদ্ধাৰ বাবা দবাই মাতিসকল আজি এই অনুষ্ঠান ভাগত পাঠ ভাগি আৰু ব্যাখ্যা কৰিবৰ কাৰণে আমি আমুক বৰুৱা বাপজনাৰ নামটো প্ৰস্তাৱ কৰি সেৱা ধৰিলো এই বৰা বাবেতো কিনাৰতে শুনিয়ে আছে তেওঁ মনে মনে ভাবিছে মুখে কিন্তু নাই কোৱা কৃষ্ণ কৃষ্ণ হৰিৰাম মনেৰে ভাবিছে এবাৰ যদি মোৰ নামটো প্ৰস্তাৱ হলহেঁতেন পাঠ ব্যাখ্যাৰ কাৰণে নহৈ পেলাই যে বৰুৱাৰ নামটো প্ৰস্তাৱ হল লগে লগে তেওঁৰ নহলেও দুটা বেমাৰ আৰম্ভ হৈ গল গাঁঠিৰ বিষ আৰু কঁকালৰ বিষ আৰু কি বুলি কব ডাইৰেক্ট নাযায় শইকীয়া অকমান বহক দেই মই বৰ বেছি তলত বহি থাকিব নোৱাৰো বুলি চকীলে উঠি যাব চকীত গৈ কাষৰজনৰ লগতে পাতিব সিদিনা নাম সেৱাত যে আপোনাক নেদেখিলো কেলে বোলে মই গৈছিলো নহয় তেতিয়াহলে আপোনাতকে মই অকমান দেৰিকে পালোগে নেকি আকৌ ইজনে কব মই আকৌ নগলো বুজিছে বোলে নগল ভালে কৰিলে যিখনহে খোৱালে গৰম প্ৰসাদৰ দালিত নিমখেই নহল এনেকুৱা ধৰণে নানান ধৰণৰ কথা পাতি অকমান পিছতে সেই ভাগৱত একান্ত ভাৱে শুনি থকা জনকো অসুবিধা কৰে আৰু লাহেকৈ আধা শুনা হৈ কি বুলি কয় শইকীয়া আপুনি বহক মই অকমান ঘৰলৈ যাওঁগে বেছি সময় থাকিম বুলি অহা নাছিলো নহয় সেইজন সম্পৰ্কে সেইকাৰণে গীতাত কৈছে আহাৰ মোৰ গুণ নামতো কিন চিতু শ্ৰদ্ধা নাই লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায় সমাজত থাকি সিটো কৰে উষ কৈখানি যায় বুকুঠি কৰে অসন্তোষ গতিকে তেওঁলোকে অমৃতৰ সোৱাদ নাপায় আজি কোনে পাইছে আপোনালোকে পাইছে যাৰ কাৰণে নামৰ আৰম্ভণি পৰা এই মুহূৰ্তলৈকে ইমান সুন্দৰকৈ এটা পৰিৱেশ দি শ্ৰৱণ কৰি আছে যাৰ দ্বাৰা সাহসেৰে মৃত্যুৰ সন্মুখীন হ'ব পাৰি সেইকাৰণে ২৮,০০০ ঋষিয়ে কৈছে শুনো সুত শোক পৰীক্ষিতৰ সংবাদ হে গুৰুৰূপী সুত মহামুনি শুকদেৱ আৰু মহাভকত পৰীক্ষিতৰ সেই যি বিষয়বস্তু যি সংবাদ সেই সম্পৰ্কে আমি শুনিব বিচাৰো যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে যিজন ৰজাই ৭টা ঘোঁৰাযুক্ত ৰথত উঠি আকাশ মাৰ্গেৰে যাত্ৰা কৰি জম্বুদ্বীপ জয় কৰিছিল শশাগৰা পৃথিৱী যিজনে জয় কৰিছিল জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ জম্বুদ্বীপৰ গৰাকী ৰজা মহাবীৰ পৰীক্ষিত তৰুণ কালতে কেনে তেজিলা শৰীৰ ইমান কম বয়সত তেওঁ কেনেকৈ এই দেহ ত্যাগ কৰিলে ভিত্তজনক খাতে পৃথিৱীৰ ৰাজাজত অন্য প্ৰান্তৰ ৰজাবিলাকে পৰীক্ষিতক দেখিলে নিজকে ভিত্ত বুলি পৰিচয় দি সেৱা ধৰে কৃষ্ণৰ ভকত এন্তে মহাভাগৱত এইজনেইতো কৃষ্ণৰ ভকত মহাভাগৱত ইমানখিনি গুণ থকাৰ পিছতো হৰিস্মৰি কৰিলা কিমতে তনু ত্যাগ ভগৱন্তক স্মৰণ কৰি কেনেকৈ এই নৰদেহ ত্যাগ কৰিলে কহিও তাহান জন্ম সুত মহাভাগ গতিকে তেওঁৰ জন্ম কৰ্ম সম্পৰ্কে হে মহাভাগৱত সুত তুমি আমাক কৈ কৃপা কৰা কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ বাবাই সমস্ত অকল ভাগৱত ভাল পালেই নহব অকল ভগৱন্তক ভাল পালেই নহব যদি আপুনি আপোনাৰ ঘৰৰ চুবুৰীয়াজনে ভালকৈ নাম গাব পৰা দেখি পাঠ কৰিব পৰা দেখি ব্যাখ্যা কৰিব পৰা দেখি আপুনি যদি হিংসা কৰে সেইজনৰ জন্মৰ কথা কব পাৰো আজি গোটেই অসমত কি দপদপাই ফুৰিলেই হব নেকি তাৰ গোটেই বিষয়খিনি জানো এনেকৈ যদি আপুনি হিংসা কৰে আৰু ভগৱানক যদি আপুনি ৩বাৰৰ সলনি ৭ বাৰো সেৱা কৰে তেতিয়াহলে ৩ প্ৰসংগ ৪ প্ৰসংগ কৰিও কিন্তু কোনো লাভ নহব ভগৱন্তৰ দৰে ভকতক কিন্তু ভাল পাব লাগিব
ভগৱন্তে কৈছে প্ৰথমতে মোৰ ভকতক ভাল পাবলৈ শিকা যদি মোৰ ভকতকেই ভাল পাব নোৱাৰা মোক পূজা সেৱা কৰিলেও মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো কাৰণ ভকত আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই এতেকে শুনিবো আমি ভকত চৰিত্ৰ সেইকাৰণে 28,000 ঋষিয়ে ভকতৰ চৰিত্ৰ পৰীক্ষিতৰ চৰিত্ৰ শুনিবৰ কাৰণে আগ্ৰহী হৈছে এহিহে তাৰিবে পাৰে দুৰ্ঘুৰ কলিত আৰু এই ভকত ভগৱন্তৰ চৰিত্ৰহে আমাক কলিযুগৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰিব বুলি এইখিনিলৈকে আমাক ক'লে ইয়াৰ পিছত কি ক'ব আমি চাম হে ৰামদেৱৰ দুৰ্লভ শোক মুনি মহাভাগ কিমতে পাইলন্ত পৰি হিতে তাংক লাগ হে বৈকুণ্ঠৰ শাস্ত্ৰইটো বেদান্তৰ তত হাত দিনে কৈলাসীটো মহাভাগৱত